সৰল লেখা অধ্যায় 9 অনুশীলনী 9.2 12 নম্বৰ কুৱেশ্যনৰ পৰা আলোচনা কৰিম। কুৱেশ্যনটো কি কৈছে, স্থানাংক অক্ষৰাৰ লগত সমান ছেদাংক উৎপন্ন কৰা আৰু 2 3 বিন্দুৰে যোৱা ৰেখাডালৰ সমীকৰণ উলিওৱা বুলি কৈছে। এতিয়া সলিউশনটো চাওঁ। এতিয়া আমাক কি কৈছে, স্থানাংক অক্ষৰাৰ লগত সমান ছেদাংক উৎপন্ন কৰিলে কিমান হয় আমাৰ কোণটো। ৰেখাৰ প্ৰৱণতা সদায় 1 আৰু -1 হয়। চাওঁ কেনেদৰে কৰা হয় এইটো। এইটো আমাৰ x অক্ষ, x ড্ৰেছ অক্ষ, y আৰু y ড্ৰেছ অক্ষ। এইটো হৈছে আমাৰ মূল বিন্দু আৰু সমান ছেদাংক। এইটো এটা আমাৰ ৰেখা আৰু এইটো আৰু বিন্দু দুটা আমাৰ কি p 2 3 যেনিবা 1 2 2 আকৌ 1 2 3 3 p 2 3 তেনেকৈ আমি ইয়াত যদি আমাৰ 45 ডিগ্ৰী হয় তেনেহ'লে ইয়াত আমাৰ কিমান ডিগ্ৰী হ'ব 135 ডিগ্ৰী আৰু এইটো আমি p r এইটো দিছো আমি s তেনেকৈ আমি নামাকৰণ কৰিছোঁ। এতিয়া চোৱা, অক্ষৰাৰ লগত সমান ছেদাংক কৰা ৰেখাৰ প্ৰৱণতা কি বুলি ক'লে আমাৰ তোমালোকে ক'বা 1 বা -1 হয়। এইটো কেনেকৈ পাইছোঁ চোৱা, আমি এইটো মনত ৰাখিলে হ'ল সমান ছেদাংকত 1 আৰু -1। তেতিয়া 1 কেনেকৈ হৈছে আমাৰ m = 10 θ। তেনেহ'লে প্ৰথমে θৰ ভেলু 45 বহালে কিমান হ'ল আমাৰ 1। আকৌ m = 10 135 যদি হয় কিমান হ'ব আমাৰ 10 135 ৰ ভেলু নাই। এইটো কি কৰিব লাগিব, আমি 180 মাইনাছ যদি 45 কৰোঁ আমি কিমান পাওঁ 10 135 আৰু ইয়াৰ ভেলুটো কিমান হয় আমাৰ -10 θ, মানে θৰ ভেলু আমাৰ 45 = কিমান হ'ব -1। সেইকাৰণে আমাৰ কি অক্ষৰাৰ লগত সমান ছেদাংক কৰা ৰেখাৰ প্ৰৱণতা কি বুলি ক'লে 1 বা -1 হয়। এতিয়া আমি প্ৰৱণতা পালোঁ আৰু বিন্দুটো পালোঁ। p ৰেখাৰ সমীকৰণ উলিয়াম আৰু ps ৰেখাৰ সমীকৰণ উলিয়াম। এতিয়া pr ৰ কাৰণে আমাৰ প্ৰৱণতা কিমান pr 1 হয় আৰু ps ৰ কাৰণে আমাৰ প্ৰৱণতা -1। এই দুটা সমীকৰণ হ'ব আমাৰ। প্ৰথমটো আমাৰ 1 নম্বৰ বুলি দিছোঁ, pr ৰেখাৰ আৰু p 2 3 বিন্দুৰ মাজেৰে যোৱা ৰেখাৰ সমীকৰণ কি আছিলে আমাৰ y - y1 m x - x1 আছিলে। এতিয়া y1 কিমান 3 m কিমান আমাৰ প্ৰৱণতা pr ৰেখাৰ বাবে 1 আছিলে। আকৌ x1 কিমান 2 কিমান হ'ব আমাৰ y - 3 আকৌ 1 ৰ ইনটু কৰিলে একে থাকে x - 2 x a - y টো এফালে নিলে প্লাছ y টো এফালে নিলে -y হ'ল। আকৌ -2 -3 টো এফালে ৰাইট সাইডে নিলে প্লাছ হ'ল। এটা কিমান হ'ব x - y -2 + 3 1 = 0। pr ৰেখাৰ সমীকৰণটো হ'ল আমাৰ x - y + 1 = 0। আকৌ আমি উলিয়াম ps ৰ। এতিয়া আকৌ 2 নম্বৰটো আমাৰ ps ৰেখাৰ আৰু p 2 3 বিন্দুৰ মাজেৰে যোৱা ৰেখাৰ সমীকৰণ কি বুলি ক'লে আমাৰ কিমান হ'ব একে y - y1 m x - x1 y - 3 m ৰ ভেলু আমাৰ ps ৰ মাজেৰে য'ত -1 আছিলে x - 2 y - 3 x - +2 আকৌ -x টো এফালে আনিলোঁ প্লাছ হ'ল প্লাছ y -3 +2 টো এফালে আনিলে আমাৰ কিমান হয় মাইনাছ হয়।
0 তেনেহ'লে আমাৰ কিমান পালোঁ x প্লাছ y ইকুৱেল -3 -2 মাইনাছে মাইনাছে প্লাছ চিম্বল উইল বি -5 এইটো হৈছে আমাৰ ৰেখাৰ সমীকৰণ x প্লাছ y -5 ইকুৱেল টু 0 এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ নেক্সট প্ৰশ্নটো চাওঁ অক্ষৰৰ লগত উৎপন্ন কৰা ছেদাংকৰ যোগফল 9 হ'লে 2,2 বিন্দুৰে যোৱা ৰেখাৰ সমীকৰণ উলিয়াব কৈছে এটা চোৱা সলিউশন আমি জানো কি আমি জানো যে x অক্ষ আৰু y অক্ষৰ ছেদাংক কৰ্মে কি আছিলে আমাৰ ছেদাংক বুলি ক'লে আমাৰ ফৰ্মুলাটো কি x/a + y/b = 1 xৰ ছেদাংক a y আৰু কি আছিলে আমাৰ b তেনেহ'লে a আৰু b এই দুটাৰ যোগফলটো আমাৰ কি কৈছে 9 প্ৰশ্ন মতে আমাক কি দি আছে আকৌ যোগফল ছেদাংক কোনটো a আৰু b a + b কিমান দিয়া আছে 9 ইয়াৰ পৰা আমি b ৰ মান উলিয়াই থওঁ 9 প্লাছ এইফালে লৈ গ'লো মাইনাছ এইটো আমি 1 নম্বৰ সমীকৰণ দিওঁ আকৌ বিন্দু এটা আছে বিন্দুটো ধৰিছোঁ আমি a 2,2 বিন্দুটো ৰেখাডালৰ ওপৰত আছে কাৰ ওপৰত আছে এই বিন্দু ৰেখাডালৰ ওপৰত আছে আৰু ছেদাংকৰ সমীকৰণটো কি আছিলে আমাৰ এনেকৈ ছেদাংকৰ সমীকৰণটো আমাৰ x/a + y/b = 1 ইয়াত আমি এটা বিন্দু কেইটা বহাওঁ xৰ বিলে আমাৰ 2 a আকৌ y ৰ বিলেও 2 b ৰ বিলে আমাৰ কি 9 - a ইয়াত বহাই দিম = 1 আমাক ছেদাংকৰ সমীকৰণ উলিয়াব কৈছে আমি প্ৰথমে ছেদাংকৰ সমীকৰণতে আমি xy আৰু বিন্দু দুটাৰ মানকেইটা আৰু ছেদাংকৰ মানকেইটা বহাই আমি ক্যালকুলেশন কৰি লম তাৰপিছত আমি a আৰু b ৰ মানটো উলিয়াই লৈ বহাই দিলে আমাৰ ছেদাংকৰ সমীকৰণ ওলাই আহিব এতিয়া আমি এটো পালো এতিয়া আমি লহাগু লম লহাগু কিমান হৈছে আমাৰ a 9 - a 2 9 - a + 2a = 1 2 9 into কৰিলে 18 2 into a 2a plus 2a আকৌ a into 9 9a minus a into a square equal to 1 minus 2a plus 2a cancel কৰিছে আমাৰ এতিয়া 18 by 9a minus a square equal to 1 এটা আমি ক্রস মাল্টিপ্লিকেশন কৰি দিম 1 এৰে এইটো ইনটু কৰিলে আমাৰ 9a minus a square একে থাকে equal to 18 আকৌ a minus a square টো ইফালে নিলে প্লাস হল প্লাস 9 এটো রাইট সাইডে নিলে মাইনাস 9 আকৌ প্লাস 18 এটো দেখাৰ লগে লগে আমি কি হত আছে বুলি গম পালো এটো কি সমীকৰণ বুলি ক'লে আমাৰ দ্বিঘাত সমীকৰণ আৰু দ্বিঘাত সমীকৰণ হোৱাৰ লগে লগে আমাৰ কি হয় উৎপাদক বিশ্লেষণ ফৰ্মুলা আৰু বৰ্গ সম্পন্ন পদ্ধতি তিনটা পদ্ধতিৰে এটো মান উলিয়াব পাৰো এৰ মান মই উৎপাদক বিশ্লেষণ কৰি দেখুৱাম আকৌ এতিয়া উৎপাদক বিশ্লেষণ কৰিলে কি হ'ব আমাৰ 9 6 3 * 18 9 6 plus 3 আমাৰ কি হয় 9 18 equal to 0 আকৌ a square 6a minus a plus a minus 3a plus 18 equal to 0 এটা a কমন ললে a minus 6 এটো সকলে কৰিব জানা বুলি ধৰিছো 3 কমন ললে a minus 6 equal to 0 এতিয়া a minus 6 a minus 3 equal to 0 এর ভ্যালু কিমান পালো minus 6 হলে plus 6 হবে minus 3 হলে plus 3 এর a equal 6,3 পালো এটা 1 নম্বৰ সমীকৰণত a equal to 6,3 বহুৱাই পাওঁ কি আছিল আমাৰ 1 নম্বৰ সমীকৰণটো b equal 9 minus a প্ৰথমে 6 বহালে কিমান হ'ব আমাৰ 3 আকৌ 3 বহালে আমাৰ কিমান 6 তেনেহলে আমি a b ৰ মান পালো এতিয়া আমি ৰেখাৰ সমীকৰণ উলিয়াম এটাকে ৰেখাডালৰ সমীকৰণ কি আছিল আমাৰ x/a + y/b = 1 প্ৰথমে x
এৰ ভেলু যদি 6 বহাওঁ বিৰ ভেলু কিমান পাইছিলোঁ আমি 3 ইকুৱেল টু 1 6 আৰু 3 লহাগু ল'ম আমি 6 ইয়াত x প্লাছ 2y ইকুৱেল টু 1 এটা ক্ৰছ কৰি দিলে x প্লাছ 2y 6 1 জাৰ 6 তাৰপিছত আকৌ x আন এটা সমীকৰণ পাম আমি x এর ভ্যালু আমি 3 বহাও তেতিয়া y এর ভ্যালু কি পাইছিল আমি 6 ইকুয়াল টু 1 একে আমি লহাগু লম 6 3 আর 6 এর লহাগু 6 2x plus y equal to 1 আকৌ 6 to এফালে into 1 এর লগত কৰিলে 2x plus y equal to 6 6 1 দা 6 এইটো আমাৰ সমীকৰণ ৰেখাৰ সমীকৰণ এতিয়া আমি নেক্সট প্ৰশ্নটো চাওঁ আমাৰ নেক্সট প্ৰশ্নটো চাওঁ 0,2 বিন্দুৰে যোৱা আৰু ধনাত্মক x অক্ষৰ লগত 2π/3 কোণ উৎপন্ন কৰা ৰেখাৰ সমীকৰণ উলিয়াব কৈছে লগতে এই ৰেখাডালৰ সমান্তৰাল y অক্ষক মূল বিন্দুৰ তলৰ ফালে 2 একক দূৰত্ব ছেট কৰা ৰেখাডালৰ সমীকৰণ উলিয়াব কৈছে প্ৰথমে আমি গ্ৰাফডাল ৰাখিলো x অক্ষ x ড্ৰেছ y অক্ষ y ড্ৰেছ মূল বিন্দু আমাৰ এটো 0 2 0 1 2 এটো আমাৰ বিন্দুটো এটো টানিলো এ কিমান হল 0 2 আৰু কিমান ডিগ্ৰী কোণ উৎপন্ন কৰিছে বুলি কৈছে আমাৰ এটো 2π/3 তাৰ পিছত আমাৰ এই ৰেখাডালৰ সমান্তৰাল y অক্ষ মূল বিন্দুৰ ফালে এটো এই ৰেখাডালৰ সমান্তৰালকে আৰু এটা বিন্দু টানিব কৈছে আমাৰ এটো দিলো এ সি আকৌ তল ফালে বুলি কলে আমাৰ 0 আকৌ তললৈ হলে আমাৰ মাইনাস হ'ব 1 2 বা ইয়ালে দিলো এটো আমাৰ এটো অন বেকা হৈছে সিধা হ'ব এটো ভালকে গ্ৰাফত পুট কৰিলে কিমান হ'ব এ বাইটো আমি বি দিছো 0, -2 এটো বি এটো আমাৰ ডি সিধা হ'ব দেই এটো 0 -2 তল ফালে বুলি কলে আমাৰ নেগেটিভ আহে y এর ভ্যালুটো নেগেটিভ এতিয়া আমি ৰেখাডালৰ প্ৰথমে কি উলিয়াম প্ৰৱণতা উলিয়াম ৰেখাডালৰ প্ৰৱণতা কিমান আছিল আমাৰ m ইকুৱেল টু আমাৰ 10 থিটাৰ ভ্যালু আমাৰ কিমান দিয়া আছে 2π/3 আকৌ 10 2π/3 আমি কি লিখিব পাৰো পাই মাইনাস π/3 আকৌ ফৰ্মুলা মতে কিমান হ'ব 10 পাই মিস 180 মাইনাস থিটা কি হয় আমাৰ মাইনাস 10 π/3 মাইনাস 10 π/3 কিমান হয় মাইনাস √3 মানে 10 60 এর ভ্যালু আমাৰ √3 এতিয়া আমি 0,2 বিন্দুৰ মাজেৰে যোৱা আৰু প্ৰৱণতা কিমান পালো আমি -√3 হলে আমাৰ ৰেখাৰ সমীকৰণডাল কি হ'ব প্ৰথম AC টো উলিয়াম AC ৰেখাৰ সমীকৰণটো কি হ'ব আমাৰ একে আমাৰ এটা বিন্দু কান y minus y1 m x minus x1 এতিয়া বহাই দিম কিমান হ'ব y1 এর ভ্যালু আমাৰ 2 m এর ভ্যালু -√3 x1 এর ভ্যালু আমাৰ কিমান 0 এটা y - 2 minus x - 0 x হল x এর লগত এটো ইনটু কৰিলে √3 x এটা -√3x তে ফেলা দিলে আমাৰ কি হ'ব প্লাস হল আকৌ প্লাস y মাইনাস কিমান হল আমাৰ 2 ইকুয়াল টু 0 পালো √3x plus y minus 2 equal to 0 আকৌ আমাক কি কৈছিলে প্ৰশ্নটো এই ৰেখাডালৰ সমান্তৰালৰ y অক্ষটো সমান্তৰালটো আমাৰ d b ৰ আমাৰ ৰেখাৰ সমীকৰণ উলাব কৈছে আৰু সমান্তৰাল হোৱাৰ লগে লগে আমাৰ প্ৰৱণতা কি থাকে আমাৰ একে থাকে ও bd ৰেখাৰ
প্ৰৱণতা ইয়াত প্ৰৱণতা সমান কিয় সমান্তৰাল হ'লে আমাৰ প্ৰৱণতাবোৰ প্ৰায় সমান থাকে কি হ'ব y মাইনাছ y1 m x মাইনাছ x1 ইয়াৰ আৰু বিন্দুটো কি আছিলে আমাৰ 0 -2 আছিলে তেনেহ'লে y ৰ ভেলু -2 আৰু m ৰ ভেলু -√3 x x1 ৰ ভেলু আমাৰ 0 y মাইনাছে +2 x - 0 x আকৌ এইটো ইনটু কৰিলে -√3 x তেনেহ'লে কিমান হ'ব আমাৰ মাইনাছটো এফালে আনিলে প্লাছ আকৌ √3x + y + 2 = 0 ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম